নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট বক্সত জনাব বুলি আশা ৰাখিলো নেক্সট কোৱেশ্চন ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মাধৱদেৱ ভক্তি ৰত্নাৱলী গ্ৰন্থখন মাধৱদেৱে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গুমদৰ কোঁৱৰ ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ আছিল গুমদৰ কোঁৱৰ নেক্সট কুৱেশ্যন গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চুকলেংমুং গড়গাঁৱলৈ চুকলেংমুং আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল নেক্সট কুৱেশ্যন কোন চনত বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1206 চনত 1206 চনত বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পিয়লি বৰুৱা 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল ইয়াৰ নেক্সট কুৱেশ্যন কোনখন জিলাই গুণোৎসৱ 2023ত শীৰ্ষস্থান লাভ কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি শিৱসাগৰ জিলাই গুণোৎসৱ 2023ত শীৰ্ষস্থান লাভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ বেছিকৈ বাঁহ উৎপাদন কৰা ৰাজ্য কোনখন তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অসম ভাৰতৰ আটাইতকৈ বেছিকৈ বাঁহ উৎপাদন কৰা ৰাজ্য হৈছে অসম নেক্সট কুৱেশ্যন 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নগেন্দ্ৰনাথ দাস 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া আছিল নগেন্দ্ৰনাথ দাস ইয়াৰ নেক্সট কুৱেশ্যন সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 27 মাৰ্চ সতী জয়মতী দিৱস 27 মাৰ্চ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন বি লক্ষ্মীনাৰায়ণ কোচবিহাৰৰ প্ৰথম শাসক আছিল লক্ষ্মীনাৰায়ণ নেক্সট কুৱেশ্যন কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজাধিৰাজ বুলি জনা গৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন বি পুষ্যবৰ্মনক মহাৰাজাধিৰাজ বুলি জনা গৈছিল নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱে উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গদাধৰ সিংহ স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ধৰ্মপাল পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল নেক্সট কুৱেশ্যন কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন চি 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল নেক্সট কুৱেশ্যন ডিগবৈ শোধনাগাৰ কোন চনত স্থাপিত হৈছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1901 চনত ডিগবৈ শোধনাগাৰ 1901 চনত স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন, সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠাপক আছিল নীলধ্বজ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1821 চনত। অসমত মানৰ তৃতীয় আক্ৰমণ 1821 চনত হৈছিল। নেক্সট কুৱেশ্যন, কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ লক্ষ্মীসিংহ। লক্ষ্মীসিংহ ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। নেক্সট কুৱেশ্যন, নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ শোণিতপুৰ জিলা। নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজা হিচাপে কাক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুং। দিহিঙীয়া ৰজা হিচাপে চুহুংমুঙক জনা যায়। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1903 চনত। অসম এছ'চিয়েশ্যন 1903 চনত গঠিত হৈছিল। নেক্সট কুৱেশ্যন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1823 চনত। অসমত 1823 চনত চাহ আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন, জয়ধ্বজ, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহ। জয়ধ্বজ, জয়সাগৰ পুখুৰী আৰু ৰংমহল ৰুদ্ৰসিংহে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিং। তলাতল ঘৰ ৰাজেশ্বৰ সিঙে নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যন, বংগ বিভাজন কেতিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1905 চনত। বংগ বিভাজন 1905 চনত হৈছিল। নেক্সট কুৱেশ্যন, বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লৰ্ড কাৰ্জন। বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইচৰয় আছিল লৰ্ড কাৰ্জন। নেক্সট কুৱেশ্যন, ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজা ৰামমোহন ৰায়। ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দয়ানন্দ সৰস্বতী। আৰ্য সমাজ দয়ানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, চাৰ্চ কেতিয়া গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1985 চনত। চাৰ্চ 1985 চনত গঠন কৰা হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি বেংগল গেজেট। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে বেংগল গেজেট। নেক্সট কুৱেশ্যন, ISRৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি বেংগালুৰু। ISRৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যন, নিজৰাৰৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শৈলধৰ ৰাজখোৱা। নিজৰাৰ কবি বুলি শৈলধৰ ৰাজখোৱাক জনা যায়। নেক্সট কুৱেশ্যন, কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰত। ভাৰত দেশৰ সংবিধান আটাইতকৈ দীঘল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 25 জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয় ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2008 চনত ভূপেন হাজৰিকাই 2008 চনত অসম ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম হৈছে আফ্ৰিকা নেক্সট কুৱেশ্যন এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠ হ'বলৈ ন্যূনতম বয়স কিমান লাগে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 35 বছৰ এজন ব্যক্তিৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠ হ'বলৈ ন্যূনতম বয়স 35 হ'ব লাগে নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল আশাপূৰ্ণা দেৱী নেক্সট কুৱেশ্যন বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী বন্দে মাতৰম গীতটি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি অসম গণ পৰিষদ অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম হৈছে অসম গণ পৰিষদ নেক্সট কুৱেশ্যন BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কোকৰাঝাৰ BTADৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বুধ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নগাঁও লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল নেক্সট কুৱেশ্যন কথাকলি নৃত্য কোন ৰাজ্যৰ তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰালা কথাকলি নৃত্য কেৰালা ৰাজ্যৰ নেক্সট কুৱেশ্যন ইভন বটুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহম্মদ বিন তুগলক ইবন বটুতা মহম্মদ বিন তুগলক ৰাজত্বকালত অসমলৈ আহিছিল নেক্সট কুৱেশ্যন বৈদ্যুতিক ক্ষমতাৰ একক কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ভল্ট বৈদ্যুতিক ক্ষমতাৰ একক হৈছে ভল্ট নেক্সট কুৱেশ্যন কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1978 চনত 1978 চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1901 চনত অসমৰ ডিগবৈ শোধনাগাৰ 1901 চনত স্থাপন হৈছিল নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অগ্নিস্নান। ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখন হৈছে অগ্নিস্নান। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নিত্যপাল বা নীতিপাল। চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম আছিল নিত্যপাল। নেক্সট কুৱেশ্যন, এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সচিবালয়ক। এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি সচিবালয়ক কোৱা হয়। নেক্সট কুৱেশ্যন, দবা খেলৰ জন্ম কোন দেশত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ভাৰত। দবা খেলৰ জন্ম ভাৰত দেশত হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাইটী। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম বাইটী। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কালিৰাম মেধি। অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি আছিল কালিৰাম মেধি। নেক্সট কুৱেশ্যন, আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ইউৰো। আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম ইউৰো। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি কোকৰাঝাৰ। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, পশ্চিম বংগৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলকাতা। পশ্চিম বংগৰ ৰাজধানী হৈছে কলকাতা। নেক্সট কুৱেশ্যন, পিংক চিটি বুলি কোনখন চহৰক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়পুৰ। পিংক চিটি বুলি জয়পুৰ চহৰক জনা যায়। নেক্সট কুৱেশ্যন, অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি আদাম স্মিথ। অৰ্থনীতিৰ পিতৃপুৰুষ বুলি আদাম স্মিথক কোৱা হয়। নেক্সট কুৱেশ্যন, নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিহাৰ। নালন্দা বিশ্ববিদ্যালয় বিহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3খন। বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে। নেক্সট কুৱেশ্যন, অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৰুণ গগৈ। অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। নেক্সট কুৱেশ্যন, অসমত আটাইতকৈ কম বয়সৰ বাবে মুখ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভূমিধৰ বৰ্মন। অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী আছিল ভূমিধৰ বৰ্মন। নেক্সট কুৱেশ্যন, কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1971 চনত। 1971 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নুমলীগড়। অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম হৈছে নুমলীগড়। নেক্সট কুৱেশ্যন, লুইত কোঁৱৰ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰুদ্ৰ বৰুৱা। লুইত কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক কোৱা হয়। নেক্সট কুৱেশ্যন, অযোধ্যাৰ ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 161 ফুট। অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা 161 ফুট। নেক্সট কুৱেশ্যন, তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা। কলকাতা মুদ্ৰা প্ৰস্তুত কৰাৰ কাৰখানা আছে। নেক্সট কুৱেশ্যন, চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ফণী শৰ্মা। চিৰাজ নাটকখনৰ নাট্যকাৰজন ফণী শৰ্মা। নেক্সট কুৱেশ্যন, লতাকটা ৰণ কোন চনত সংঘটিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি 1751 চনত। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে জয়দৌল কোনে নিৰ্মাণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰুদ্ৰ সিং। জয়দৌল ৰুদ্ৰ সিংহে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, মুম্বাইৰ পুৰণি নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বোম্বাই। মুম্বাইৰ পুৰণি নাম হৈছে বোম্বাই। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। নেক্সট কুৱেশ্যন, সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভিটামিন ডি। সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 মাৰ্চ। আন্তৰ্জাতিক নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বানৰজা। শোণিতপুৰ বানৰজাৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যন, উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মন সমসাময়িক ৰজা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰ্ষবৰ্ধন। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক হৰ্ষবৰ্ধন আছিল।